এখন কেনেকে ক্ৰেশ কৰিলে ইয়াতে বাইকৰ অৱস্থা চাওক না পুৰা বোকা দি শেষ যদি আপুনি এডভেঞ্চাৰ কৰি কিনে ভাল পায় তেতিয়া হলে মেচুকা আহিব নহলে কিন্তু বহুত কষ্ট হ'ব এইখিনি ৰাস্তা অলপ বেছিয়ে বেয়া ফাৰ্ষ্টৰ খিনি ভাল লাষ্ট 17 কিলোমিটাৰ কৈছে অলপ ৰাস্তা বেয়া এইবিলাক জায়গাত চাগে বৰফ পৰে লং ৰাইডৰ আহিলে বহুত বস্তু ধ্যান দিব লাগে নহলে সৰু সৰু ভুলে ন বহুত ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰি দিয়ে সেইটো কাৰণত বাইক নিজে ৱাশ কৰি আছো এইটো এয়াৰপৰ্ট ৰানৱে এয়া পুৰা মেচুকা চিটি ডাইৰেক্ট অফিচৰ ভিতৰত বাইক খুমাই দিছো আৰু পুলিচে পিষ্টল লৈ ওলাই আহিছে Well, hello guys, this is your Nico Bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰো ভালে আছে সকলোৱে ইয়াৰ আগৰ ভিডিঅ'ত দেখা পাইছে আমি গধূলি আহি পাইছিলো মেচুকা ফুল এডভেঞ্চাৰ কৰি পুৰা লেতেৰা বেতেৰা হৈ গৈছিলো আহি হোটেল লৈ ফ্ৰেছ হৈ কিবা খাই টোপনি মাৰিলো এনেকুৱাটো নকওঁ যে কষ্ট হোৱা নাই কষ্ট হৈছে যেহেতু ৰাস্তাৰ কণ্ডিশ্যন বেয়া আছে হেনুকা বেয়া নহয় মানে যদি আপুনি এডভেঞ্চাৰ কৰি কিনে ভাল পায় তেতিয়া হলে মেচুকা আহিব নহলে কিন্তু বহুত কষ্ট হ'ব আজি এক্সপ্লোৰ কৰিম মেচুকা আৰু আমি একদম মেচুকা টাউনতে আছো মেইন টাউনত যেতিয়া আপুনি মেচুকা সোমাব ওয়েলকাম টু মেচুকা লিখা আছে এখন পাৰ অকমান আগত আহি এটা পইণ্ট পাই মই ওলাই গলে আপোনালোকক দেখুৱাই দিম একদম মানে মেইন পইণ্টতে আছো আৰু আমাৰ হোটেলৰ একদম কাষত আছে এয়াৰপৰ্ট এছক মেচুকা এয়াৰপৰ্ট এইটো ৰানৱে আগতে এইটো এয়াৰপৰ্ট আৰ্মিৰ আছিল কিন্তু এতিয়া বোলে বেলেগ প্লেনো ইয়াতে আহে কিন্তু এতিয়ালৈকেতো প্লেনৰ শব্দ শুনা নাই আৰু ৰাতিও লাইট চাইট গোটেই অফ কৰা আছিল কোনফালৰ পৰা টেক অফ কৰে কোনফালৰ পৰা লেণ্ড কৰে বা নাজানো আৰু এখন প্লেন আহিলে ভাল আছিল আৰু এয়াই মেচুকাৰ ৱেডাৰ ৰ'দ দি আছে কিন্তু অলপ অলপ ঠাণ্ডাও লাগি আছে ইফালে পাহাৰ ইফালে পাহাৰ ইফালে পাহাৰ আৰু সেই তাতে লিখা আছে মেচুকা এতিয়াহে মোৰ চকুটো গ'ল মেইন চুকা কিয় মেচুকাহে হ'ব লাগে মেইন চুকা নাজানো আৰু বাইকৰ অৱস্থা চাওক না পুৰা বোকা দি শেষ ৱাছ কৰাব লাগিব নহ'লে অৱস্থা বেয়া হৈ যাব ব্ৰেক পেড বাৰু ঠিকে আছে চেনৰ অৱস্থা শেষ চেন ক্লিন কৰিব লাগিব ধেমালি বোকা পাৰ কৰি আহিছো নেকি লং ৰাইডৰ আহিলে বহুত বস্তু ধ্যান দিব লাগে নহলে সৰু সৰু ভুলে ন বহুত ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰি দিয়ে সেইটো কাৰণত বাইক নিজে ৱাশ কৰি আছো বহুত কষ্টৰ পিছত এতিয়াহে বাইকখন অকমান চাব পৰা হৈছে আৰু বহিব পৰা হৈছে যদি ৱাশ্বিং চেণ্টাৰ পাওঁ তেতিয়াহ'লে এবাৰ ভালকৈ ৱাশ কৰিব লাগিব আৰু আজি ফুৰিবও আছে এতিয়া কেইটা বাজিল 9:40 আৰু বেছি দেৰি নকৰোঁ ইয়াৰ পৰা ওলাওঁ এতিয়া মনসুৰ ভাই বোলে এটা ৱাশ্বিং চেণ্টাৰ দেখা পাইছে তাত গৈ ভালকৈ ৱাশ কৰাই লওঁ পুৰা চিকচিকীয়া হৈ যাব তাৰে পিছত ঘূৰিম মেচুকা A few moments later. বাইক ৱাশ হৈ গ'ল এতিয়া গৈ আছোঁ এডিচি অফিচত পাৰ্মিট বনাবৰ কাৰণে বৰ্ডাৰৰ ফালে যাম ন তাত গ'লে পাৰ্মিট লাগে বোলে আৰু ৰাতিপুৱা যে কৈছিলোঁ চকটোৰ কথা এইটোৱে চক চিধা চিধি এডিচি অফিচ এইখনে হ'ল মেচুকা মাৰ্কেট বাইক ইহাপে ৰাখকে যাতে গৈ কিনে সুধো কি লাগে এবাৰ মোৰ লগত চিন হৈ গৈছিল ক'ত বা জাগাৰ নামটো পাহৰি গৈছোঁ ডাইৰেক্ট অফিচৰ ভিতৰত বাইক সোমাই দিছোঁ এইটো পুলিচে পিষ্টল লৈ ওলাই আহিছে গোপ্ৰ অফ কৰি দিওঁ পাৰ্মিট বনোৱা হৈ গ'ল হোটেলত গ'লেও বনাই দিয়ে কিন্তু এডিচি অফিচটো ওচৰতে 200 টকাকৈ ল'ল পাৰ হেড 10 মিনিট নালাগিল হৈ গ'ল কাৰোবাক সুধিব লাগিব লামাং যোৱা ৰাস্তা কোনফালে মইতো বৰ্ড দেখা পোৱা নাই মনসুৰ ভাই দেখা পাল নেকি বৰ্ড হৰ্ণ মাৰিলে ক'লে কি ইফালে লেফ্ট চাইডে লামাং আৰু ইয়ৰলুং একজেক্টলি কিমান কিলোমিটাৰ ক'তো লিখাও নাইচোন 30-40 কিলোমিটাৰটো হ'ব লাগে আৰু মানুহে কৈছে যাওঁতে আহোঁতে টাইম লাগে আৰু যিটো সলমান খান ভিউ পইণ্ট সেই ভেলিটো যাবৰ কাৰণে ৰাস্তা বেলেগ এতিয়া আগতে বেলেগ ৰাস্তা আছিল এতিয়া এই এনেকৈ ঘূৰি কেনে ওপৰেদি যাব লাগে সেইফালে গ'লে বহুত সময় লাগে বোলে সেইটো কাৰণত আগত লামাং গৈ আছোঁ চাই আহোঁ তাৰে পিছত সেইটো জেগা যাম যদি সময় থাকে আৰু যদি সময় নাথাকে তেন্তে উপায় নাই আৰু দেখা যাব কি হয় আজি মই ৰাইডিং গিয়াৰ্ছ পিন্ধি অহা নাই কণ্টিনিউ ৰাইডিং গিয়াৰ্ছ পিন্ধি আছোঁ ন আৰু বহুত দিন পিছত ফুল গিয়াৰ্ছ পিন্ধিছোঁ একদম গা চা বিষাই আছে গ্লভছো পিন্ধা নাই পূৰা আঙুলিৰ বিষ সেইটো কাৰণত উইদাউট গ্লভছ বাইক চলাই আছোঁ উপায় নাই ঠাণ্ডা লাগিব পাৰে ঠাণ্ডা লাগিলে হিটেড গ্ৰিপ অন কৰিব লাগিব বাকী সেয়া পাহাৰৰ মজা লৈ বলক আমি আজি যাওঁ লামাং জাগাখিনি চাওক না কি ধুনীয়া লাগিছে এইফালে কেইটামান ঘৰ আছে সঁচা কৈছোঁ দেই মজা লাগিছে এই ঘৰটো চাওক না এইটো ভাল লাগি আছে য়ক্ৰ হোমষ্টে আচ্ছা ৰাতি যদি আমি ইফালে আহিলোঁ হয় তেতিয়াহ'লে অকণমান পাহাৰৰ মাজত থাকিব পাৰিলোঁ হয় এতিয়া চিটিত আছোঁ ন মেইন প্ৰব্লেমটো হ'ল ইয়াত ইণ্টাৰনেট নাই এয়াৰটেল মাজে মাজে পায় আকৌ নোহোৱা হৈ যায় তো আমি বস্তুবিলাক মানে চাবই পৰা নাই সেইটো কাৰণত কালি যি পাইছোঁ তাতে থাকিছোঁ আৰু কাৰণ বহুত টায়াৰ্ড হৈ গৈছিলোঁ হ'ব কোনো এটা জেগা এবাৰত শেষ কৰিব নোৱাৰি চাই কেনে
এইবাৰ আহিলোঁ গম পালোঁ নেক্সট টাইম পূৰা ভালকৈ প্লেন বনাই কিনে আহিব লাগিব। যিমান আগত গৈ আছোঁ ৰাস্তা সৰু হৈ গৈ আছে আৰু ঠাণ্ডাও অকণমান বাঢ়িছে আৰু ইয়াতে ৰ'দ একেবাৰে নাই। বহুত চাৰ্প টাৰ্ণ হয়, এইবিলাকত হৰ্ণ ইউজ কৰিব লাগে, নহ'লে সন্মুখৰ পৰা গাড়ী আহিলে ন ব্ৰেক মাৰাৰ সময়ে নহ'ব। কিছুমান জেগাতো দেখা পায় কিন্তু কিছুমান জেগাত দেখাই নাপায়, ডাইৰেক্ট ইউ টাৰ্ণ আছে, লেফ্ট ৰাইট। বাইক চিধা চলোৱাই নাই, ৰাইট ল'লোঁ ন, আকৌ অকণমান আগত গৈ লেফ্ট ল'ব লাগিব। এইয়া চাওক দেখাই নাপায়। সৰু গাড়ী আহিলেতো চিন্তা নাই, কিন্তু ট্ৰাক আহি গ'লে দিগদাৰ আছে। পানী জোতা লেতেৰা নকৰোঁ, ৰাইডিং বুট লেতেৰা হৈছে বেলেগ কথা। যিমান আগত গৈ আছোঁ ৰাস্তা বেলেগ বেলেগ হৈ গৈ আছে। চাওক না, পূৰা পাথৰ কাটি কিনে ৰাস্তা বনাইছে। বহুত সময় হ'ল কোনো এখন গাঁও পোৱা নাই আৰু একো দোকান চোকানো পোৱা নাই। চাহ খাব মন গৈ আছে, ঠাণ্ডা জেগাত চাহ খোৱাৰ মজাই বেলেগ। ৰাস্তাৰ কণ্ডিশ্যন বহুতেই বেয়া। আমি যে বেয়া ৰাস্তাত গুচি গ'লোঁ, এই পইণ্টটোত এটা ল'ৰাক সুধিছিলোঁ কোনফালে যাব লাগে, সি ক'ল ইফালেদি যোৱা, কিন্তু আমি যাব লাগিছিল ইফালেদি। ইয়াতে ৰখিছিলোঁ, জেগাটো ভাল লাগিল সেইটো কাৰণত। আৰু GoProটোৱে অলপ প্ৰব্লেম দি আছে ঠাণ্ডা কাৰণে। ফুল চাৰ্জ দি লৈ আহিছিলোঁ, চাৰ্জ নোহোৱা হৈ গৈছে, ৰেকৰ্ডে নহয়, এৰৰ হৈ যায়। এই জেগাটো চাওক না কি ধুনীয়া লাগিছে। ইয়াতে ৰখি ৰানিং ক্লিপ ল'লোঁ আৰু GoProটো অকণমান চাৰ্জত লগাই দিলোঁ। এতিয়া গৰম হৈছে, এতিয়া আকৌ ৰেকৰ্ড হৈ আছে। যিমান আগত গৈ আছোঁ বেলেগ বেলেগ ভিউ পাই আছোঁ, মজা লাগি আছে, ঠাণ্ডাও লাগি আছে। ভাগ্য ভাল বাইকত হিটেড গ্ৰিপছ আছে, নহ'লে ঠাণ্ডাৰ অৱস্থা বেয়া হৈ গ'ল হয়। মই গ্লভছে লৈ অহা নাই। আৰু বেছি দূৰ নাই, 8 কিলোমিটাৰমান আছে। এইখিনি ৰাস্তা অলপ বেছিয়ে বেয়া। লাষ্ট চেকপোষ্টত কৈ দিছিল মানে ফাৰ্ষ্টৰখিনি ভাল, লাষ্ট 17 কিলোমিটাৰ কৈছে অলপ ৰাস্তা বেয়া। এইবিলাক জেগাত চাগে বৰফ পৰে, নহ'লে বাকীখিনিতো ভাল, এইখিনি বেয়া কি হ'ব। কিধাৰ সে যায়গা। এনেকুৱা বেয়া ৰাস্তাত নতুন মানুহৰ বহুত অসুবিধা হয়, মানে ডিচিশ্যনবিলাক বহুত সোনকালে ল'ব লাগে। মই লেফ্ট যাম নে ৰাইট যাম, পাথৰ ক'ত কম আছে ক'ত বেছি আছে, 1 ছেকেণ্ডৰ ডিচিশ্যন ল'ব লাগিব। মই লেফ্টৰ ফালে যাম নে ৰাইটত যাম, এইখিনি জেগা চাওক। যদি ৰখাই দিয়ে ন তেতিয়া প্ৰব্লেম উঠাওঁতে, সেইটো কাৰণত যাই থাকিব লাগে, লাহে লাহে হ'লেও যাই থাকিব লাগে। ৰাস্তা সেইফালৰ পৰা আহিছোঁ, চলো TVS ৰনিন। বাইকৰ পাৱাৰ আছে কিন্তু মজা। এনেকুৱা ৰাস্তাত বাটন টায়াৰ লাগি থাকিলে ভাল, ৰেডিয়েল টায়াৰত অকণমান অসুবিধা হয়। আহি পালোঁ গাইজ ডেষ্টিনেশ্যন, বাইক তাত পাৰ্ক কৰি দিলোঁ। লাষ্ট আৰু এখন কাগজ আছে, 3টা চেকপোষ্টত 3খন কাগজ দি দিলোঁ। এখন লাষ্ট ইয়াতে লৈ ল'ব আৰু বাইক লৈ আগত যাব নোৱাৰি বোলে, ইয়াৰ পৰা আৰু বাইক নাযায়। আমি এতিয়া খোজকাঢ়ি যাম। বাৰিছ হৈ ৰে এতিয়া। পাৰ্মিট জমা দি দিলোঁ, এতিয়া গৈ আছোঁ খোজকাঢ়ি কেনে। বাইক লৈ যাব নোৱাৰি, 800 মিটাৰমান আছে বোলে আৰু অলপ বৰষুণ পৰি আছে। এইটো জেগাৰ হাইট 11,153 ফুট। ওখ আছে, ভালেখিনি ওখ আছে, কিন্তু একো প্ৰব্লেম নাই। উমলিংলা কৰি থৈ দিছোঁ, খাৰজুংলা কৰি থৈ দিছোঁ, তাৰপিছত বুমলা, গুৰুজংমাৰ, চেলা, বুমলা, লুংৰলা, কিমান পাছ গ'লোঁ হিচাপ নাই। তো এইখিনিত একো অসুবিধা নহয়, খোজকাঢ়ি আছোঁ, সেইটো কাৰণে ভাগৰ লাগিছে আৰু অলপ। আৰু ইফালৰ ভিউটো চাওক এনেকুৱা। মজা লাগি আছে। জাগাটো মোৰ অদ্ভুত লাগিছে, মানুহ চানুহ নাইচোন, একদম খালী হৈ আছে। আৰু সুধিলোঁ ইয়াতে চাবৰ কাৰণে কি আছে। এখন আমি ভিডিঅ'ত দেখা পাই থাকোঁ হেলিকপ্টাৰ এখন, বহুত পুৰণা, ইয়াতে ক্ৰেছ হৈছিলে নেকি, সেইখন বোলে আগত আছে। আৰু অকণমান দূৰ যাব লাগিব। তলত ক'লে কি 800 মিটাৰ বা 1 কিলোমিটাৰ। 1 কিলোমিটাৰ পাৰ হৈ গ'লোঁ, পিয়া লাগিল। ইয়াতে কেইজনমান ধেমাজি দাদা পালোঁ, সিহঁতক ক'লোঁ গৰম পানী অকণমান খোৱা, গৰম পানী খালোঁ। খাই কেনে আকৌ খোজকাঢ়া কণ্টিনিউ চলি আছে। এই তলত গৈ আছোঁ, এই গছৰ কালাৰকেইটা ভাল লাগিছে। বহুত দূৰ খোজকাঢ়ি অহাৰ পিছত ফাইনেলি দেখা পাই গ'লোঁ সেই ক্ৰেছ কৰা হেলিকপ্টাৰখন এইফালে আছে। এয়া চাওক, এইটো নদী হয়, আমি এইফালৰ পৰা আহিছোঁ। আৰু এয়া পাহাৰ, ভাল লাগি আছে চাই কেনে, কিন্তু বহুত দূৰ খোজকাঢ়িলোঁ। যদি বাইক লৈ আহিলোঁ হয়
5 মিনিটো নালাগিল হয় পাই গ'লো হয় খোজকাঢ়িলো ন পুৰা ভাগৰ লাগি আছে এখন কেনেকে ক্ৰেছ কৰিলে ইয়াতে দেখা পাইতো এনেকুৱা লাগি আছে বহুত দিন আগৰ হয় মই ৰিল এটা দেখা পাইছিলো কোনোবা ভিতৰত বহি কেনে সেই গুৱাহাটী কিবা কিবি কৈ আছিল ভিতৰত গোটেই মাটি জমা হৈ গৈছে চাওক না ইয়াৰে ইঞ্জিন একো নাই চব ফুলি লৈ গৈছে বলক চেক কৰো এয়াৰফৰ্চৰ হেলিকপ্টাৰ ভিতৰ ফালে কেনেকুৱা কি থাকে কিন্তু এই বস্তুটো সবতকে বেছি ভাল লাগিছে জয় জুবিন দা জয় আই অসম যোনে কৰিছে ন এই কামটো বহুত ভাল কাম কৰিছে সঁচাকে ভাল লাগিছে কিবা কিবি লিখা আছে ফোন নম্বৰ নাম বাপৰে যাৰ নাম চাম লিখিব নালাগে ইয়াৰে আধা টুকুৰা বা ক'ত গ'ল ক্ৰেছ কৰা হেলিকপ্টাৰ বহুত চালো এটাই বস্তু কিমান আৰু চাই থাকিম বেকাৰ টাইম ৱেষ্ট নকৰো এটা পিছ হ'ল এতিয়া ইয়াৰ পৰা ওলাও মেচুকা গৈ পাওঁতে 3টা বাজি যাব বহুত দূৰ আহি কিনে এটা গুৰুদ্বাৰা পালো এয়া চাওক গুৰুদ্বাৰা তাপস্থান ইয়াতে বোলে এটা কিবা কিবি খোৱা ব্যৱস্থা আছে তেনেকুৱা ওপৰতো কৈছে আৰু মেচুকাতেও কৈছিল আৰু বৰষুণ পৰি আছে মানে আধা ভিজিয়ে গ'লো চাওক না আৰু গোপ্ৰ অন হৈ থকা নাই ঠাণ্ডা কাৰণে বাৰ বাৰ কেবুল লগাই আৰু যুঁজি থাকিব ইচ্ছা নাই তললৈকে যাওঁ চাওঁ কিবা আছে নেকি পুৰা ভিউৰ মাজত গুৰুদ্বাৰা কি লাগে আৰু চাওক না এইফালৰ পৰা আমি আহিছোঁ এইটো ৰাস্তা ইফালে গৈছিলোঁ আৰু এতিয়া ইফালে গৈ আছোঁ জোতা খুলি দিলোঁ এনেই ঠাণ্ডা তাতে আৰু জোতা খুলিছোঁ ইয়াতে One eternity later. গুৰুদ্বাৰৰ পৰা ওলাই আহিলোঁ বহুত বেছি ঠাণ্ডা আছিল তাতে সোমোৱাৰ লগে লগে প্ৰসাদ দিলে প্ৰসাদ খালোঁ তাৰে পিছত ক'লে কি যদি ভোক লাগি আছে লাংগাৰ খাই ল'ব পাৰা বোলো ঠিক আছে ভোক লাগি আছিল কিয়নো মানা কৰিম ইমান মৰমত দিলে টিপ টপ খালোঁ আৰু বৰষুণ পৰি আছিল তেতিয়া ইমান ঠাণ্ডা লাগিছিল ন মোৰ কথা ক'ব ইচ্ছা যোৱা নাছিল সেইটো কাৰণত এইবিলাক ৰেকৰ্ডে নকৰিলোঁ আহিলোঁ বহুত দূৰ তাৰে পৰা এতিয়া বাজি আছে 4:10 বেছি সময় নালাগে পাই যাম এতিয়া বৰষুণো নাই ভাল লাগি আছে মনচুৰ ভাই পিছত আছে সেইটো কাৰণে ৰখিছোঁ মই ইয়াতে এই পাহাৰখন চাওক না কি ধুনীয়া লাগি আছে জুকো ভেলি নিচিনা এনেকে ভাল লাগিছে এইখিনি জেগা অকণমান ডিৰাঙৰ নিচিনা এই চাওক না এইটো নদী চাংটি ভেলি তেনেকুৱা টাইপ লাগি আছে অকণমান ইয়াৰ পৰা ৰাইট চাইডে গ'লে অল্ড মাৰ্কেট চিধা দংচাৰ ভিলেজ ইফালেদি গৈ কেনে অকণমান ওপৰত উঠিলে বোলে পুৰা মেচুকাখন ভালকৈ দেখা পোৱা যায় সঁচাই পুৰা মেচুকা দেখা পায় ইয়াৰ পৰা মেচুকা ভিউ পইণ্ট নেহিহে জানে বদমাচি কৰিছে কোৱা নাই ভাই চাহাব এইটো এয়াৰপৰ্ট ৰানৱে এয়া পুৰা মেচুকা চিটি আৰু অকণ সোনকালে আহিলে ভাল আছিল আৰু অকণ ভালকৈ দেখাব লাগিব হ'ব একো নাই নাইট ভিউ পাই যাম যি পাৰিলোঁ আপোনালোকক মেচুকাৰ ভিউ দেখুৱাই দিলোঁ এতিয়া গৈ আছোঁ হোটেললৈকে ওপৰত গৈ থকাৰ সময়ত যে সুধিছিলোঁ সিহঁতক মেচুকা ভিউ পইণ্ট এইটোৱে নেকি যদি সিহঁতক পাওঁ তেতিয়াহ'লে কৈ থৈ যাম এইটোৱে হয় ভিউ পইণ্ট তোমালোকৰ যোৱা চাই আহা কেনে মিছা কথা কয়